মই এবার এইচএস সেকেন্ড ইয়ার ফাইনাল এক্সাম 491 out of 100, that is 98.2% পাবলৈ সক্ষম হৈছে। কেনেদৰে পঢ়া আগবঢ়াইছিলা আৰু তোমাৰ শিক্ষক নাম? মই সায়েন্স ডিভিজন সিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ আৰু ইয়াৰে টিচাৰ্ছবোৰ বহুত ছাপৰ্টিভ হয়, তেওঁলোকে ক্লাছত বহুত ভালকৈ পঢ়াইছিল আৰু পাৰ্চনেল কেয়াৰো বহুত যথেষ্ট দিছে। মানে ইমান ভালকে কেয়াৰ লোৱা, মানে ঘৰৰ মানুহৰ নিচিনাকে কেয়াৰ লৈছিল মই, আৰু মোৰে নহয় চবৰে লৈছে। আৰু লগতে ৰেগুলাৰলি পঢ়িছিলোঁ আৰু ইমান এক্সট্ৰা অৰ্ডিনাৰী একো কৰিব নালাগে, ৰেগুলাৰলি পঢ়ি যাব লাগে, কোৰ্চখিনি কমপ্লিট কৰিব লাগে আৰু টিচাৰৰ কথা শুনিব লাগে, টিচাৰে যি কয় সেইটো শুনিব লাগে। ভৱিষ্যতৰ সপোন কি আছে? লক্ষ্য কি? মই এজন চিকিৎসক হোৱাৰ সপোন আছে। হয়, নিট। কেনেদৰে আছিলে পঢ়া শুনাটো কেনেদৰে আগবঢ়াই লৈছিলে? মই ৰেগুলাৰলি পঢ়িছিলোঁ, স্কুলত যিমানখিনি পঢ়াই দিছিল সেইখিনি ঘৰতো পঢ়িছিলোঁ। প্লাছ নাই, মই ব্যক্তিগত টিউশ্যন লোৱা নাই, কাৰণ দৰকাৰে পৰা নাই। ইমান ভালকে যদি পঢ়োৱা হয় স্কুলত বা ঘৰতো যদি ডাউট ক্লিয়াৰৰ কাৰণে সহায় কৰা হয়, তো দৰকাৰ নপৰে। কোনটো ছাবজেক্টত কিমান পাইছে? মই ভালকে দেখিব পৰা নাই এতিয়ালৈকে। টোটেলটো গম পোৱা? 491 পাইছোঁ, 500। উপৰিও গোটেইকেইটা টিচাৰে মিলি কিনে যিদৰে কষ্ট কৰিছে যোৱা বছৰত, আমি এক্সপেক্ট কৰিছিলোঁ যে ভাল ৰিজাল্ট হ'ব, কিন্তু ইমান ভাল ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ। আমি ভাবিছিলোঁ যে 90 above আমাৰ দুটা তিনিটামান থাকিব লাগে। প্ৰায় আজি আমি হয়তো পালোঁ 4টামান 90 above হ'লে। ধৰক হাইষ্ট পাৰ্চেণ্টেজ পালে 98.2 সাহিল সিদ্দিকী, ছেকেণ্ড হাইষ্ট পালে 97.67, আমাৰ শ্বেহনাজ ৰহমতুল্লাহ পালে থাৰ্ড হাইষ্ট পালে 95. মই একজেক্টলি পইণ্ট 96 আৰু ফ'ৰ্থ হাইষ্ট পালে 91, ফিফথ হাইষ্ট 88, এনেকে আমাৰ প্ৰায় 80 above আমাৰ প্ৰায় অলমষ্ট 32 35 এতিয়ালৈকে আমি ওলাই আছে আমাৰ কম্পিউটাৰ ইয়াৰ পৰা। এতিয়ালৈকে 35 ষ্টুডেণ্ট কাউণ্ট কৰিলে ওলাব। above 80% পাইছে আউট অফ 157। অলমষ্ট গোটেইকেইটা ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে বুলি আমি এতিয়ালৈকে গম পাইছোঁ। তাৰ ভিতৰত কিছুমানে আছে হয়তো ছেকেণ্ড ডিভিজন 2-এটা ওলাইছে, আৰু এতিয়ালৈকে ফেইলৰ আমি পোৱা নাই। আমি আশা কৰোঁ তেনেকুৱা নহ'ব, আৰু আমি অতি আনন্দিত যে এনেকুৱা এটা ৰিজাল্ট হ'লে আমাৰ পৰা। আৰু প্ৰথমে মই আমাৰ ষ্টুডেণ্ট বিলাকক ধন্যবাদ জনাব, যিহেতু একচুৱেলি বহুত কষ্ট কৰিছে। আমি খালি জাষ্ট এটা ট্ৰেকহে উঠাই দিছোঁ, আমি ডেডিকেটেডলি লাগি আছিলোঁ, কিন্তু গোটেই কষ্টটো দিন ৰাতি কষ্ট। সিহঁতে ৰাতি নহয় দিন নহয়, ৰাতি 11টা 12টাত ফোন কৰে, ছাৰ মোৰ এইটো ডাউট আছে, অমুক ছাৰক কি কৰক। গোটেইকেইটা ছাৰে আমাৰ ডেডিকেটেডলি লাগি আছিলে, আৰু এট দ্য এণ্ড অফ দ্য ডে উই আৰ গেটিং দ্য ফ্ৰুটফুল ৰিজাল্ট।